কবিতাৰ শিৰোনাম আজিও নহল কোৱা। ৰচনা ৰীতা বুঢ়াগোহাঁই। আবৃত্তি হেমন্ত ওজা কলিতা। আছিল কবলৈ জীৱনৰ এৰাখুটিৰ কথা। কথা আছিল কবলৈ জীৱনৰ কিছু এৰা ধৰাৰ কথা। নোপোৱাৰ কথা অথবা পাই হেৰুৱাৰ কথা। কিছু অহংকাৰ, কিছু খঙৰ, কিছু মান অভিমানেৰে ভৰা প্ৰাপ্তিৰ, কিছু অপ্ৰাপ্তিৰ। জীৱনক গতি লগোৱাৰ কথা অথবা দেহে মনে খলকনিত অচল অবিচল আৱেগৰ বুকু। কবলৈ থকা সকলো কথা মনৰ ভিতৰতে খোকোজা লগা। মনৰ কথা আজি জিভালৈ আহি কোৱাৰ আগতেই দুমোজাত পৰে। কি বিচাৰিছিলো পালোৱেই বা কি? নুবুজিলো অচিনাকি বাটত কেনিবা দিলো খোজ জীৱনৰ বাটত। পোহৰৰ গতি বুলি খোজ দিওঁ এন্ধাৰৰ বাটহে বিচাৰি পালো। আবুৰহীন জীৱনৰ অভিনয় কৰি হেৰাই যোৱা উশাহৰ ঠিকনা, হেৰাই যোৱা সময়ৰ মাজত হেৰাই যোৱা ঠিকনা বিচাৰি মিছাতে হাবাথুৰিহে খালো। কথা আছিল জীৱন দিয়াৰ, কথা আছিল সময় লোৱাৰ, দুচকুৰ কাজলত জোনাক সিঁচাৰ, সুখৰ এখন আকাশ গঢ়াৰ। কথা আছিল জীৱন দিয়াৰ, কথা আছিল সময় লোৱাৰ, দুচকুৰ কাজলত জোনাক সিঁচাৰ, সুখৰ এখন আকাশ গঢ়াৰ। পিছে আজিও যে নহল কোৱা থাকি যোৱা অনেক কথা।